ওয়েলকাম গাইস মিনি ব্লগলৈ। তো আজি মানে ওলালোঁ বজাৰত যাব। যোৱাকালি কাম কৰাৰ অলপ হিচাপ কিতাপ আছিলে, তো এইখিনি কৰি কিন্তু যাইছোঁ বজাৰত। তো বজাৰততো জানাই ঘৰত একো নাই, তো চাবোন তেল কিবা কিবা আনিব আছে মায়ে। তো এতিয়া যাই আছোঁ যাইছোঁ বজাৰ মানে ইমান ডাঙৰ বজাৰ নহয়, সৰু হয় আৰু আগতে ডাঙৰ আছিল, এতিয়া সৰু হৈছে। তো দেখুৱাইছোঁ আপোনালোকক। তো গাইছ এতিয়া বজাৰৰ পৰা আহিলোঁ। বজাৰৰ মানে পূৰা ভিৰ নাছিল, তো তাৰ কাৰণে আলুকে আনি পেলালোঁ 3 কিলোমান। এতিয়া পূৰা আলুৱে খাই থাকিম, উহাই খাম, ভাজি খাম, বইল খাম, চব পূৰা আলুৱে খাম, মানে আলু চাটনি খাম, চব খাম। 3 কিলোমান আলু আনিলোঁ। তো গাইছ আলু চালু থুই এতিয়া ওলালোঁ ভাত পেলাই কেনে কাম কৰিব যাবা। তো গাইছ এতিয়া যাওঁ আৰু কাম কৰিব। পুৱা টাইমখিনি অলপ ঘূৰি ল'লোঁ। তো কাম কৰাখিনি দেখাব নোৱাৰিম। তো গাইছ ভিডিঅ'টো আজি ইমানতে সামৰি মাৰিছোঁ।